Nuclear energy. Nuclear energy is becoming possible solution for the energy crisis in the world. Okay, electric energy can be harnessed from nuclear energy. Nuclear energy পৰা আমি electric energy generate কৰিব পাৰো. Okay. Next কি হৈছে so nuclear reactions কি হয়? Nuclear reactions cause changes in the nucleus of atom, which in turn lead to changes in the atom itself. Okay, ইয়াতে কি কৈছে যে কিছুমান changes কৰে, ক'ত changes কৰে nucleus of atom, which in turn leads to changes in the atom itself. য'ত নেকি কি হয় তাৰপিছত atomতে change হৈ যায়. Okay, then কি কৈছে nuclear reaction convert one element into completely different element. এটা এলিমেন্টক পুৰা এটা এলিমেন্টক কি কমপ্লিটলি কি কয় ডিফাইন্ড এলিমেন্ট বনাই দিয়ে কোনে বনাই দিয়ে নিউক্লিয়াৰ ৰিএকশনছে কি হয় নিউক্লিয়াৰ ৰিএকশনটো চাব লাগিব আমি suppose if a nucleus interacts with any other particle then separates without altering the characteristics of other nuclei, then the process is called nuclear scattering rather than specifying it as nuclear reaction. মানে কি কৈছে so যেতিয়া এটা নিউক্লিয়াছত ইন্টাৰেক্ট কৰে আদাৰ পাৰ্টিকুলত তেতিয়া হি কি হয় বুলি কৈছে এটো কি কোৱা বুলি কৈছে অল্টাৰিং দ্য ক্যাৰেক্টাৰিস্টিক্স সিহঁতৰ ক্যাৰেক্টাৰিস্টিক্সটো বদলি হৈ যায় যদি এটা নিউক্লিয়াছত if a nucleus interacts with any other particle যদি এটা নিউক্লিয়াস যিকোনো এটা পাৰ্টিকুলৰ লগত ইন্টাৰেক্ট কৰে তেতিয়া কি হয় সিহঁতৰ ক্যাৰেক্টাৰিস্টিক্সটো অল্টাৰ হৈ যায় code of the other nuclei then the process is called nuclear scattering এটো process of nuclear scattering বুলি কোৱা হয় rather than specific nuclear reaction this does not apply to the radioactivity এটো radioactivity ডিগ্ৰী নকয় মাইকটো অফ কৰি ৰাখা সিদ্ধাৰ্থ বসুমতাৰী মাইকটো অফ কৰি ৰাখা okay so next one কি কৈছে one of the most evident nuclear reaction is nuclear fusion reaction okay most evident nuclear reaction etu kunta nuclear fusion reaction that occurs in fissionable materials producing induced nuclear fission okay ebila kisman notes aru sob iman nalage okol nuclear energy tu tumalok lagibo types of nuclear reaction ke so kiman types of nuclear reaction ase etu ki koise heavy nuclear eta ase okay heavy nuclear eta ase etu তাছত এটো ব্রেক কৰিলে এটো হেভি নিউক্লিয়াৰ এটো হয় এটো ব্রেক কৰিলে ওকে ব্রেক কৰাৰ পিছত দুটা পাৰ্টত ব্রেক হৈ গল ব্রেকিং ইনটো দুটা পাৰ্টত ব্রেক হৈ গল তাছত এটা হলকে লাইটাৰ নিউক্লিয়াৰ আৰু লাৰ্জ এমাউন্ট অফ এনাৰ্জি ৰিলিজ প্ৰথমতে এটা হেভি নিউক্লিয়াৰ আছিল তাক ব্রেক কৰিলে ব্রেক কৰাৰ পিছত এনেকে দুটা হ'ব ধৰিলে ঠিক আছে তাৰ পিছত আৰু ৰিঅ্যাকশন হোৱাৰ পিছত কি দুটা বেলেগ বেলেগকে হৈ গল পুৰা দুটা বেলেগ বেলেগ লাইটাৰ নিউক্লিয়াৰ হ'ব ধৰিলে ওকে তাৰ পিছত কি কৈছে কি হতৰ লাৰ্জ এমাউন্ট অফ এনাৰ্জি ৰিলিজ ইয়াৰ পৰা কি হৈছে বহুত লাৰ্জ এমাউন্ট অফ এনাৰ্জি ৰিলিজ হৈছে ওকে সো নেক্সট এতিয়া এটা প্ৰবলেম আহিছে প্ৰবলেমটো আমি কৰিব লাগিব ইয়াতে বেছিভাগ তোমালোকৰ পৰীক্ষাত আহাৰ চান্স আছে হোৱাট ইজ এ নিউক্লিয়াৰ এনাৰ্জি ওকে পৰীক্ষাত আহাৰ চান্স আছে হোৱাট ইজ এ নিউক্লিয়াৰ এনাৰ্জি আৰু আহাৰ চান্স আছে ইহঁতৰ নিউক্লিয়াৰ ৰিঅ্যাকশন আহাৰ মান চান্স নাই তথাপিও তোমালোকে নিউক্লিয়াৰ ৰিঅ্যাকশন আহিলে এই ফিগাৰটো আঁকি দিলে হ'ব আৰু সাম আহাৰ চান্স আছে ঠিক আছে এই সামটো জানাৰ আগতে আমি এটমিক স্ট্ৰাকচাৰ জানিব লাগিব কি হয় এটমিক স্ট্ৰাকচাৰ তোমালোকক কেমিষ্ট্ৰি এটমিক স্ট্ৰাকচাৰ পঢ়াইছে নেকি হেল্ল ৰিপ্লাই তোমালোকক এটমিক স্ট্ৰাকচাৰ পঢ়াইছে নেকি পঢ়াইছে মেম পঢ়াইছে ফাৰ্স্ট ইয়াৰত পাইছিলা ওকে ওকে ঠিক আছে তেতিয়াহলে আমি বেসিকটো অলপ জানি লোৱাটো ভাল হ'ব এইটো লিখি লোৱা তোমালোকে এটমিক স্ট্ৰাকচাৰ কি হয় এটমিক স্ট্ৰাকচাৰটো জানিব পাৰিলে আমি সেই সামটো কৰিব পাৰিম নাই এটা কাম কৰি লিখিব নালাগে লিখিলে তোমালোকৰ বহুত টাইম যাব পিছত তোমালোকে লিখি লও মই জাস্ট বুজাই দি আছো কি হয়
সেই সামটো লিখিবা সেই সামটো ইম্পর্টেন্ট হয় এটমিক স্ট্রাকচার কি হয় এটম কনজিস্ট এটমত কি থাকে এটা নিউক্লিয়াস থাকে ঠিক আছে কনজিস্ট অফ এ নিউক্লিয়াসত কি থাকে প্রোটন আৰু নিউট্রন থাকে সারাউন্ডেড বাই ইলেকট্রনস ইন সেল আৰু ইলেকট্রনসও থাকে এটম কি হয় একচুয়ালি হোয়াট কি যেন আমি এটম কৈ থাকো এটম কি হয় এটম একচুয়ালি এটা এটমৰ ভিতৰত কি থাকে এটা নিউক্লিয়াস থাকে নিউক্লিয়াসত আকৌ কি থাকে প্রোটন নিউট্রন আৰু ইলেকট্রন থাকে ঠিক আছে এটমস যে তোমালোকে ক'ত পাবা কপাৰত পাবা গোল্ডত পাবা সেইবিলাক যেতিয়া আমি ভাঙি দিও বা গুৰি কৰি দিও তেতিয়া সেইবিলাক হেতুক এটম বুলি কোৱা হয় তাৰপিছত নাম্বাৰ অফ সাব এটমিক পাৰ্টিকলছ ইন এন এটম কেন বি ক্যালকুলেটেড ফ্ৰম এটমছ এটমিক নাম্বাৰ আৰু মাছ নাম্বাৰ তোমালোকে চাগে পাইছিলা এটমিক নাম্বাৰ আৰু মাছ নাম্বাৰ সো এইকেইটা মই ৰিভিজনৰ কাৰণে একবাৰ দি দিছো তোমালোকে পিছত লিখি লবা atomic number কি হয় সো the number of protons in an atom of an element is its atomic number মানে কি কৈছে কিমানটা protons আছে এটা এটমত হেতুক কি কোৱা হয় atomic number বুলি কোৱা হয় ঠিক আছে all atoms of a given element have the same number of protons মানে সব এটমৰে এটা given same number of protons থাকে আৰু atoms of defined elements have defined number of protons যদি এটা এটমৰ যদি given element to atoms of a given element have same number of protons যদি same element হয় তেতিয়া হলে হিহঁতৰ proton টো same হ'ব আৰু যদি defined elements হয় হিহঁতৰ protons ও defined হ'ব an atom contains equal number of protons and electrons সদায় proton আৰু electron equal থাকে এটা atomত since proton and electron have equal and opposite charge this means atoms have overall electric charge have no overall electric charge মানে চোৱা এটমত তোমালোকক কি থাকে বুলি কৈছে প্ৰটনো থাকে আৰু ইলেক্ট্ৰনো থাকে প্ৰটন আমি জানো পজিটিভ হয় ইলেক্ট্ৰন আমি জানো নেগেটিভ হয় সো পজিটিভ নেগেটিভ মিলি কি হৈ যায় পজিটিভ নেগেটিভ ইটো কাট হৈ যাব পিছত কি হ'ব ইহঁতৰ কোনো চাৰ্জ নাথাকিব সো সেইকাৰণে কৈছে কি এটমস হ্যাভ নো ওভাৰঅল ইলেক্ট্ৰিক চাৰ্জ এটমৰ নিজৰ কোনো ইলেক্ট্ৰিক চাৰ্জ নাথাকে ফৰ এক্সাম্পল এটা দিছে For example, this the atomic number of sodium is 11. Every sodium atom has 11 protons and 11 electrons. Eta atomic number of sodium kiman hoy 11 ami janu sodium mane ki hoy Na sodium or atomic number kiman hoy 11 hoy আর every sodium has suppose 11 হয় ঠিক আছে 11 টা proton আছে 11 টা electron আছে sodiumৰ so it has 11 positive charge and 11 negative charge এতিয়া আহিলে mass number বুজি নাপালে কৈ যাবা এখিনি মানে একচুয়ালি বেসিক ৰিভিজন তোমালোকৰ এখিনতে এনে অলপমান লাগে আৰু কামটো কাৰণে সেইকাৰণে মই লিখাই দিছো mass number কি হয় total number of protons and neutrons mass number is always total number of protons and neutrons atoms of defined element usually have defined mass number defined elements blagor defined mass number থাকে but they can be same for example the mass number of argon atoms and calcium atoms can be both 40 mass number argonor আৰু calciumor argon holge Ar আৰু calcium holge Ca ইহঁতৰ mass number টো কি হয় 40 হয় okay then calculating number of subatomic particles এখিনটো হে general খিনি কথাই কৈ আছে বাৰবাৰ এতিয়া চোৱা number of protons equal to number of protons equal to কি হয় atomic number of electrons atomic number হয় number of neutrons কেনেকে ওলাবা mass number minus atomic number এই অঙ্কটো কৰিবা হা এতিয়া এখিনি লিখা এখিনিতে বৰ্তমান লিখা এখিনি আৰু এখিনি লিখা পুৰা কি কৈছে atomic number of sodiumৰ atomic number Na sodiumৰ atomic number কিমান হয় 11 mass number কিমান হয় 23 okay ইহঁতক উলিয়াব দিছে proton কিমান আছে নিউট্ৰন আৰু ইলেক্ট্ৰন আমি জানো যে যিমান proton থাকিব ইমানে ইলেক্ট্ৰন থাকিব okay কিন্তু যিমান proton আছে হিমান ইলেক্ট্ৰন আছে কেনেকে গম পাম যে চোৱা proton atomic number হয় ইলেক্ট্ৰনো atomic number আমাৰ atomic number দিয়া আছে কিমান 11 দিয়া আছে so number of protons 11 number of electrons 11 ইটা কি দিছে নিউট্ৰন ওলাব লাগে নিউট্ৰন কেনেকে ওলাবা mass number পৰা atomic number টো মাইনাস কৰি দিব mass number sodiumৰ কিমান 23 লিখিলা 23 number of protons কিমান 11 মাইনাস কৰি দিয়া sorry number atomic number কিমান sodiumৰ 11 so মাইনাস কৰি দিয়ে কি পাবা নিউট্ৰন
মেম আপোনাৰ মাতটো ভালকে শুনা পোৱা নাই সো অলপ নেটৱৰ্ক প্ৰব্লেম হৈ আছে আৰু ৰেকৰ্ডিংটোকে ভালকে চাই লম ওকে ওকে বুজিছা মই কি কৈছো তোমালোকক number of protons equal to atomic number of electrons equal to atomic number আৰু neutrons কেনেকে ওলাই mass number পৰা atomic number টো minus কৰি দিলে পাও তো এইটো কোৱেশ্চন দিয়া আছে যে sodium atom 11 হয় atomic number mass number 23 হয় calculate the number of proton neutron and electron so number of proton কিমান হয় 11 হয় number of electrons কিমান 11 হয় আৰু number of neutrons কিমান mass number minus atomic number equal to কিমান হয় 23 minus 11 equal to কিমান 12 বুজিছা তোমালোকে বুজি পাইছা নে নাই মেম মই কৈ দিবলৈ সাউণ্ডটো আহা নাছিল ভালকৈ ওকে সোৱা মই কি কৈছিলো প্ৰথম খিনিটো থিওৰি ঠিক আছে থিওৰি খিনি তোমালোকে নিজে পঢ়িলে বুজি পাবা মই অলপ ৰিভিজন কৰি দিছো কেমিষ্ট্ৰি পৰা এতিয়া মই কি কৈছিলো এটা আমি সাম সলভ কৰিম যে ইয়াতে কি কোৱা আছিলে যে নাম্বাৰ অফ প্ৰটনছৰ সমান কি হয় atomic number of electrons সমান কি হয় atomic number of neutrons সমান কি হয় mass number minus atomic number আমি এটো ফর্মুলা হয় এইগিটা ঠিক আছে এতিয়া আমাক কোৱেশ্চন দিয়া আছে যে atomic number of a sodium is 11 আর mass number কিমান হয় 23 okay এটা calculate the number of protons neutrons and electrons it contain okay আমি লিখিলো number of proton কিমান 11 number of proton 11 কেনেকে পালো কিয়নো number of proton মানে কিমান atomic number দিয়া আছে সোডিয়ামৰ কিমান 11 লিখিলো similarly electron 11 কেনেকে electron equal atomic number লিখিলো তাৰপিছত নিউটন ওলাব দিছে নিউটন mass number minus atomic number mass number কিমান 23 লিখিলো 23 11 কি হয় atomic number এটো atomic number of a sodium atom is 11 লিখিলো তাৰপিছত 23 minus 11 কা 12 পাই যাবা বুজিছা এতিয়া বুজিছো মেম ওকে লিখি লোৱা হৈছে লিখা কৈছে মেম Yes, ma'am. ওকে এখন তোমালোকে পিছত লিখি লবা হা আহি যাব পাৰে পৰীক্ষাত মই এখন দি দিম আজি গুগল ক্লাছৰুমত দি দিম লৈ লবা তাৰ পৰা ওকে এতিয়া আমি সেই মেইন অংকটো কৰো যোনটো নেকি পৰীক্ষাত অহাৰ চান্স আছে ওকে এতিয়া এইটো লিখা কি কৈছে
এক বছরের বেশি হয়েছে না শুনো বেটু কি বেটা এটা রাতে করে লাইন দিয়ে কইলেছি না এটি শুনো তাইলে মারছি হৈছে লিখা কোশ্চেন লিখা হৈছে হোৱা নাই মেম এইখিনিৰ পৰা এইখিনিলৈকে লিখা হৈছে নে নাই ওকে সো ইয়াতে কি কৈছে এটা কইন লৈছে ঠিক আছে কইন এটা লৈছে কইনৰ মাছ কিমান হৈছে ইয়াৰ মাছ কিমান বুলি কৈছে 3 গ্ৰাম মাছ 3 গ্ৰাম কোৱা আছে ওকে ফাইন নেক্সট কি কৈছে ক্যালকুলেট the nuclear energy that would be required to separate all the neutrons and protons from each other এই কইনটোক যদি আমি হিট কৰি দিও তেতিয়া ইয়াৰ নিউক্লিয়াৰ এনাৰ্জি কিমান হ'ব টু সেপাৰেট নিউট্ৰনছ এন্ড প্ৰটনছ এটো ওলাব কৈছে একচুয়ালি মানে নিউক্লিয়াৰ এনাৰ্জি ওলাব কৈছে ফৰ সিম্পলিসিটি assume the coin এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো পৰীক্ষাত আহে কিন্তু ফৰ সিম্পলিসিটি assume that the coin is entirely made of copper ধৰা কপাৰৰ হয় কইনটো সিলভাৰ নহয় কপাৰৰ বুলি ধৰা সো কপাৰৰ সিম্বল Cu হয় কপাৰৰ সিম্বল ইজ Cu ওকে Cu so yada ki hoise C copper is denoted as Cu 29 and 63 of the mass kiman hoy yar mass to 62.9260 nu boli koa ase okay ite amak g dia ase ami likhilo mass of a copper coin dia ase kiman hoy 3 gram okay likhila then next ki dia ase atomic mass of copper atom is equal to kiman hoy 62.9260 62.9260 ami likhi lolu okay then ki hoise total number of copper atoms in the coin kiman total number of copper atoms ase to ami etu formula use koribo lagibo total number of atoms ulabole copper atoms kiman ase swa n etu formula use korise n equal to Na chemistry dagote paisila এইবিলাক Na into m divided by কি হয় mass number divided by কি হয় mass number okay ইতে Na কি হয় Avogadro's number তোমাকে জানা Avogadro number মান হয় 6.023 into 10 to the power 23 atoms mass number কিমান হয় 63 গ্রাম হয় ইয়ার 63 সবরে বেলেগ বেলেগ
কপাৰৰ 63 ইয়াতে দি থোৱা আছে ওকে ইয়াৰ পৰা তোমালোকে গম পাবা মাছ নাম্বাৰ দি থোৱা আছে ওকে তাৰ পিছত কি কৈছে চোৱা এতিয়া ভ্যালুবোৰ পুট কৰি দিয়া n এই জেগাত ইমান মই পুট কৰিলো তাৰ পিছতে কি দিছিলে তাৰ পিছতে মাছ দিয়া আছিল মাছ আমাৰটো 3 গ্ৰাম অলৰেডি আমি লিখিছো ওপৰত এটো ওপৰত 3 গ্ৰাম লিখিছো এটো 3 গ্ৰাম তো এটো আমি ইয়াতে লিখি দিলো ওকে লিখি দিয়াৰ পিছত কি হল ডিভাইডেড বাই 63 কৰিব লাগে ডিভাইডেড বাই 63 কৰা ক্যালকুলেশন কৰা আৰু ক্যালকুলেশন কৰিলে তোমাৰ কি হ'ব 2.68 into 10 to the power 22 atoms আহি যাব ওকে এতিয়া চোৱা এতিয়া কি হল যে এটো আমাৰ কপাৰৰ নিউক্লিয়াস হেজ কিমান 29 protons আছে ওকে নট 29 protons আছে এতিয়া নিউট্ৰনছ আমাৰ ওলাব লাগে নিউট্ৰনছ আমি কেনেকে ওলাম 63 আমি নিউট্ৰন অথনি আমি কৰিছিলো সবা নিউট্ৰনছ আমি অথনি ফৰ্মুলাটো কৰিছিলো তোমালোকে এখন দেখি আছে নে নিউক্লিয়াৰ এনাৰ্জি কোনৰ তুমি তোমালোকে দেখি আছে নে এটাতে দিবা আইবো তোমালোকে এখন দেখি আছে নে নিউক্লিয়াৰ এনাৰ্জি যোনটো এভোগাড্ৰ নাম্বাৰ থাকাটো দেখি আছে নে দেখিছো ওকে এতিয়া এতিয়া কি কৈছে আমাক নিউট্ৰনছ টো ওলাবলৈ দিছে নিউট্ৰনছ ওলাবলৈ হলে কি হয় এটমিক নাম্বাৰ মাইনাস মাস নাম্বাৰ ওকে তো এতিয়া মাস নাম্বাৰ মাইনাস এটমিক নাম্বাৰ তো 63 হয় আমাৰ মাস নাম্বাৰ তাৰপিছত আমি এটমিক নাম্বাৰ 29 তো ওলাই দিলো মাইনাস কৰিলো 34 নিউট্ৰনছ পালো then mass defect of this nucleus mass defect ulaba mass defect ulaba okay mass defect to delta m dash re bujay delta m dash equal to 29 into mh plus 34 into mn minus m okay ite egitanu ki hoy thik ache ami sai lo mh মানে কি হয় mass of a proton কি মুখস্থ থাকিব লাগিব এটো ভ্যালু এটো দিয়া না থাকে 1.007825 আৰু নিউটনৰ কিমান হয় 1.08665 ওকে এতিয়া এটো তোমালোকে পুট কৰি দিয়া 29 এই 29 টো কৰ পৰা আহিছে proton যে 29 আছে তাৰ পৰা আমি লৈছো 34 টো কৰ পৰা আহিছে এই কপাৰৰ যে 34 টা নিউট্ৰনছ আছে তাৰ পৰা লৈছো 29 into mh mh মানে 29 টো কি হয় proton হয় সো 29 ৰ আমি মাস টো লৈছো ওকে 34 টো কি হয় নিউট্ৰন হয় সো 34 ৰ আমি মাস অফ নিউট্ৰন টো লৈছো and কি কৰিম minus m কৰিম ওকে minus m means what minus m মানে হলগে mass of the copper etu sa mass of the entire copper বা entire coin etu mass m etu simple m2 okay so এতিয়া value to put কৰি দিয়া so ইয়াতে তোমালোকে value put কৰিলা ইয়াতে তোমালোকে value সব put কৰিলা এইবিলাক put কৰিলা এটো put কৰিলা solve কৰিবা ইমান পাবা 0.5195 okay next কি কৰিবা mass defect to ওলাবা delta m equal to eto 0.51935 eto ulala into 2.86 into 10 to the power 22 eto calculation কৰিলে ইমান value পাবা ঠিক আছে but 1 mu আমি জানো যে 1 mu equal to কিমান হয় 931.5 হয় okay so এতিয়া তোমালকে delta m or জায়গাত এটো বহুৱা 1.699658 means এইখিনি portion বহুৱা ঠিক আছে এইখিনি portion বহালা বহুৱাৰ পিছত into 931 আমি জানো এটো হয় তো লিখি দিয়া okay এটো delta m dash পাইছিলো আৰু এটো delta m হয় বেলেগ হয় then কি কৰিবা binding energy টো লাবা binding energy আমি জানো যে
E equal to কি হয় নিউক্লিয়াৰ এফএন একদম mc স্কয়াৰ হয় ৰিলেটিভিটি থিওৰি অফ ৰিলেটিভিটি equal to mc স্কয়াৰ এটা ডেল্টা mc স্কয়াৰ ওকে এটা ডেল্টা m ৰ ভ্যালু আমি কিমান পাইছিলো এইখিনি ডেল্টা m ৰ ভ্যালু রাইট ডেল্টা m ৰ ভ্যালু হলগে এইখিনি এই গুটে এইখিনি লিখি দিয়া লিখি দিলো তাৰপিছত ক্যালকুলেশন কৰা 1.581 into 10 to the power 25 পাবা ঠিক আছে দেন কৰিবা যে 1 মেগাভোল্ট ইকুৱেল টু কিমান হয় কিমান 1.6 in 1.6 into 10 to the power -13 জুল তাৰপিছত ইবি ওলাব যে এইখিনি বস 1 ই জেগাত এই বস্তুটো বহাই দিয়া চোৱা 1.581 10 to the power 25 ঠিক আছে আৰু এমি ভোল্টৰ জেগাত কি লিখিবা এইখিনি 1.6 into 10 to the power -13 then এইখিনি ক্যালকুলেশন কৰিলে 2.5296 10 to the power 12 জুল পাবা ওকে অলপ টান আছে কিন্তু এটো ইমান ইজি নহয় বহুত খিনি ক্যালকুলেশন আছে তাৰপিছত this mass of energy is required to separate all neutrons and protons from the given coin লিখি লোৱা তোমালোকে ঘৰত একবাৰ ভালদৰে মন দি চাবা তেতিয়া ভালকে বুজি পাবা ঠিক আছে লিখি লোৱা ভালদৰে ইনে ইজি হয় কিন্তু বহুত ক্যালকুলেশন আছে যে সেইকাৰণে অলপ কনফিউজিং টাইপ লিখি লোৱা এটো ইম্পৰ্টেন্ট 5 6 Ma'am, মাৰ্কস good- আহি যাব পাৰে মেম গুটেখিনি নোটস পিছত পাম নে আজিয়ে পাই যাবা গুগল ক্লাছৰুমত আজিয়ে পাই যাবা ঠিক আছে তুমি গুগল ক্লাছৰুম জয়েন কৰিছা Yes ma'am কৰিছো ওকে ঠিক আছে এইটো অংক ইম্পৰ্টেন্ট হয় আৰু টান আছে টান ইন দা সেন্স হেনেকুৱা টান নহয় ফৰ্মুলা খিনি মনত ৰাখিব লাগিব আৰু ভ্যালু খিনি তোমালোকে পুট কৰিব জানিব লাগিব ক'ত কি ভ্যালু পুট কৰিব লাগে কোৱেশ্চনটোতে একচুয়ালি আনসাৰ খিনি অলপ চলপকে সোমাই আছে ভালদৰে মন দি চাবা এতিয়া লিখি লোৱা আৰু ঘৰত ভালদৰে মন দি চাবা ডেইলি পঢ়া ডেইলি কৰিবা পেন্ডিং নথবা কিন্তু থুপাই থলে পিছত ফিজিক্স এটা এনেকুৱা সাবজেক্ট থুপাই থলে পিছত পাহৰিবা অন্য সাবজেক্ট থুপাই থৈ দিব পাৰিবা কিন্তু ফিজিক্স থুপাই থলে পিছত একো মনত নাথাকিব ডেইলি পঢ়া ডেইলি মই আজি যি পঢ়ালো এইখিনি এটলিষ্ট ঘৰত তোমালোকে চাবা যে এইখিনি এনেকুৱা হয় এইটো বস্তু এইটো হয় আৰু যি ডাউট থাকে মাৰ্ক কৰি মোক WhatsAppত সুধিবা বা মোক ফোন কৰি সুধিবা পাৰ্সোনাল WhatsAppত সুধিবা বা ফোন কৰি সুধিব পাৰা কিন্তু তোমালোকে আজি যি পঢ়াইছো পঢ়িবই লাগিব পিছত আজি নপঢ়ো থৈ দিও পিছত পঢ়িম পৰীক্ষাৰ আগত ফিজিক্স এনেকুৱা নহয় সব পাহৰিবা ডেইলি পঢ়া ডেইলি এইখিনি লিখি লোৱা তাৰপিছত আৰু ক্লাছ শেষ এটেনডেন্সটো মই তোমালোকক আজি লিংক দি দিম সেই লিংকতে ফিল আপ কৰিবা নহলে বহুত সময় যায় এটেনডেন্সত এইখিনি হৈছে লিখা তোমালোকৰ এইখিনি হৈছে লিখা হোৱা নাই মেম লিখি আছো ওকে ওকে লিখা জাস্ট মনত ৰাখিবা কোড কোনটো ফৰ্মুলা ইউজ কৰিব লাগে
মেম এটেন্ডেন্সটো ক'ত দিম মই দি আছো লিংক দিম তোমালোকে মোক গ্ৰুপত লিংকটো দি দিম তোমালোকে তাতে দি দিবা এইখিনি হৈছে লিখা হৈছে মেম Yes, ma'am. ওকে স্টুডেন্টস এটা লেস দেন 1 মিনিট আছে মিটিংটো শেষ হৈ যাব ঠিক আছে সো এটো নোটসটো মই গুগল ক্লাছৰুমত আপলোড কৰি দিম তোমালোকে লিখি লবা যদি শেষ হৈ যায় নিজে নিজে মিটিংখন আৰু এটেন্ডেন্সটো গ্ৰুপত দি দিম এটা লিংক দি দিম এই এটেন্ডেন্স শীটখন আহি যাব তাতে তোমালোকে পিপি নিজৰ নামৰ এগেইনষ্টত পিপি লিখি গলে হ'ল নিজৰ নামৰ এগেইনষ্টত দিবা পিপি আজি ডেটটো দিয়া আছে তোমাৰ নিজৰ নামৰ এগেইনষ্টত পিপি দিবা